আপোনাহঁতক দেখাই আছোঁ মই কি খাই আছোঁ। মোৰ এইটো ছানডে স্পেচিয়েল দেই। ছানডে স্পেচিয়েল হয়, মই মাছ মাংস বেছি ভাল নাপাওঁ। মই এই ৰঙালাও পাতটো মই আগত ভিডিঅ'ত আপোনাহঁতক দেখাইছিলোঁ যে এইটোহে ধুনীয়াকৈ ৰঙালাওৰ পাত আৰু ডেঠাবিলাক লৈ ধুনীয়াকৈ তাতে নহৰু হিদল চিদল দি জলকীয়া দি বনালোঁ। আৰু এই লগত হিদল চাটনি আছে, কঁঠাল গুটিৰ ভাজি। এই কঁঠাল গুটিটো মাকৰ ঘৰৰ পৰা আহিছিলে। আজি চব মানে কিনা বস্তু নহয়, চব খালি হিদলটোহে কিনিছিলোঁ। এতিয়া আজি মই কি সোৱাদ লাগিছে কি ক'ম, আজি মই খাম মানে কি ভাত খাম। মাংস দি ইমান ভাত খাব নোৱাৰোঁ, কিন্তু আজি মই হিদল চাটনি কঁঠাল গুটি আৰু এই ৰঙালাও পাতৰ যিটো চব্জিটো বনাইছিলোঁ সেইটোতো মই বহুত তামাম ভাত খাম কিন্তু দেই। খাই কিন্তু শকত হৈয়ে যাম। কিন্তু হিদলটো খাইছোঁ আৰু কি কৰিম, হিদলটো হাজবেণ্ড ঘৰত থাকিলেতো হিদল খাবই নোৱাৰোঁ। সেইকাৰণেতো হিদল নাখায়, হিদল গন্ধ সহ্য কৰিব নোৱাৰে। সেই তাক কতে যদি ডিউটি চুটি যায় তেতিয়াই খাব পাৰে। আজি ঘৰত নাই যে ডিউটিত আছে, সেইকাৰণে বিন্দাছ খাই আছে।